আমি নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ ৰোজা মুবাৰক জিয়াৰত কৰিবৰ কাৰণে আহিছোঁ। এতিয়া এইটো হৈছে মেম্বাৰ, ইমাম চাহাবে খুতবা দিয়ে আৰু এই মেম্বাৰ আৰু এইফালে নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ ৰোজা আছে, গম পাইছেনে? গতিকে সেই ৰোজা আৰু মেম্বাৰৰ মাজত যিখিনি জেগা সেইখিনি হৈছে ৰিয়াজুল জান্নাহ। এইখিনি হৈছে ৰিয়াজুল জান্নাহটো এইখিনিতে আছে। আমি নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ ৰোজা মুবাৰক জিয়াৰত কৰিবৰ কাৰণে আহিছোঁ। এতিয়া এইটো হৈছে মেম্বাৰ, ইমাম চাহাবে খুতবা দিয়ে আৰু এই মেম্বাৰ আৰু এইফালে নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ ৰোজা আছে, গম পাইছেনে? গতিকে সেই ৰোজা আৰু মেম্বাৰৰ মাজত যিখিনি জেগা সেইখিনি হৈছে ৰিয়াজুল জান্নাহ। এইখিনি হৈছে ৰিয়াজুল জান্নাহটো এইখিনিতে আছে। আমি নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ ৰোজা মুবাৰক জিয়াৰত কৰিবৰ কাৰণে আহিছোঁ। এতিয়া এইটো হৈছে মেম্বাৰ, ইমাম চাহাবে খুতবা দিয়ে আৰু এই মেম্বাৰ আৰু এইফালে নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ ৰোজা আছে, গম পাইছেনে? গতিকে সেই ৰোজা আৰু মেম্বাৰৰ মাজত যিখিনি জেগা সেইখিনি হৈছে ৰিয়াজুল জান্নাহ। এইখিনি হৈছে ৰিয়াজুল জান্নাহটো এইখিনিতে আছে। আমি নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ ৰোজা মুবাৰক জিয়াৰত কৰিবৰ কাৰণে আহিছোঁ। এতিয়া এইটো হৈছে মেম্বাৰ, ইমাম চাহাবে খুতবা দিয়ে আৰু এই মেম্বাৰ আৰু এইফালে নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ ৰোজা আছে, গম পাইছেনে? গতিকে সেই ৰোজা আৰু মেম্বাৰৰ মাজত যিখিনি জেগা সেইখিনি হৈছে ৰিয়াজুল জান্নাহ। এইখিনি হৈছে ৰিয়াজুল জান্নাহটো এইখিনিতে আছে।